Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি বিএড এডমিশ্যনৰ যোনটো আপোনালোকৰ নটিচ আহিছে এই নটিচটোৰ বিষয়ে কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। যিহেতু বহুসকল শিক্ষাৰ্থী আপোনালোকৰ বিএডৰ যোনটো নটিচ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তাৰ কাৰণে অপেক্ষা কৰি আছিলে, তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো হ'ব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এইখন আপোনালোকে নটিচখন নিশ্চয় দেখা পাইছে। ইয়াত আপোনালোকৰ দিয়া আছে যে এবাৰ যোনটো আপোনালোকৰ বিএড এণ্ট্ৰেঞ্চ হৈছিলে তাৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি নটিফিকেশ্যন এখন উলিয়াইছে আৰু তেওঁলোকে কি কৰিছে অনলাইন ছাবমিশ্যন কৰিব দিছে ফৰ্ম। যিহেতু বাকীবিলাক কলেজত আপোনালোকৰ অফলাইন হৈছিলে কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটি কি হ'ব আপোনালোকৰ অনলাইন ফৰ্ম ফিল আপ হ'ব। চ' আপোনালোকে যোনটো আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ৱেবছাইট আছে www.dibru.online তালৈ গ'লে আপোনালোকৰ এটা অনলাইন এপ্লিকেশ্যন পৰ্টেল পাব। তাত গৈ পেলাই আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যোনটো অনলাইন এপ্লিকেশ্যন সেইটো আপোনালোকৰ 22 তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈ গৈছে, ঠিক আছে। আৰু এইবাৰ অনলাইন এপ্লিকেশ্যনৰ কাৰণে আপোনালোকৰ এটা ফিজ ৰাখিছে 500 ৰুপিজ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত যদি কোনোবাই আপোনালোকৰ বিএডৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে এডমিশ্যনৰ কাৰণে তেওঁলোকে আপোনালোকৰ 500 ৰুপিজ তাত দিব লাগিব, ঠিক আছে। আৰু মন কৰিব যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশ্যনটো কমপ্লিট কৰিব তাৰপিছত আপোনালোকৰ এটা একনলেজমেণ্ট শ্লিপ যেতিয়া আপোনালোকে পে'মেণ্ট কৰিব তাৰপিছত এটা শ্লিপ আহিব। তাৰপিছত আপোনাৰ অনলাইন যোনখন ফৰ্ম আহিব দুইখন বস্তু আপোনালোকে ডাউনলোড কৰি পেলাই প্ৰিণ্ট আউট কৰিব, যাতে আগন্তুক সময়ত যেতিয়া আপোনালোকৰ বাকী যিখিনি কাম আছে তাৰ কাৰণে আপোনালোকৰ এই প্ৰিণ্ট আউট দুটা আপোনালোকৰ প্ৰয়োজন হ'ব। নেক্সট এলিজিবিলিটিটো দেখুৱাইছে আপোনালোকৰ যিহেতু বাকী যিবিলাক আছিলে আপোনালোকৰ নটিফিকেশ্যন বিএড এণ্ট্ৰেঞ্চ দিবৰ কাৰণে তাৰ এলিজিবিলিটিৰ লগত একেই হয়। এগ্ৰিগেট আপোনালোকৰ 50% লাগিব বুলি কৈছিলে। আৰু আপোনাৰ যোনটো এণ্ট্ৰেঞ্চৰ কাৰণে যোনটো নটিফিকেশ্যন আহিছিলে তাতো আপোনালোকৰ দিয়া আছিলে ৰাইট। আৰু বেচেলাৰ ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগে, সেইকেইটা কথা আপোনালোকে নিশ্চয় গম পায়েই। আৰু এগ্ৰিগেট খালি লাগিব আপোনালোকৰ 50% মাৰ্ক জেনেৰেল কেণ্ডিডেটৰ কাৰণে। নেক্সট আপোনালোকৰ ৰিলেক্সেশ্যন 5% ৰিলেক্সেশ্যন আছে SC ST OBC MOBC আৰু PWD কেটেগৰীৰ কাৰণে, ঠিক আছে। মন কৰিব অকল SC ST OBC MOBC আৰু PWD কেটেগৰীৰ কাৰণেহে আপোনালোকৰ ৰিলেক্সেশ্যন দিয়া হৈছে। যিহেতু আপোনালোকৰ এইবাৰ EWS যোনটো কেটেগৰী আহিছে তাৰ কাৰণে আপোনালোকৰ ইয়াত এটা নোট এটা দিছে, নিশ্চয় আপোনালোকে দেখিব C পইণ্টটো দি থোৱা আছে। এ কেণ্ডিডেট কেন এভেইল দ্য বেনিফিট অফ ৰিলেক্সেশ্যন অফ মাৰ্কছ অনলি ইন এনি ওৱান অফ দ্য এবভ কেটেগৰীজ। ওপৰত যিকেইটা কেটেগৰী দি থোৱা আছে এইকেইটাৰ ভিতৰতহে আপোনালোকৰ কি পাব ৰিলেক্সেশ্যনটো পাব। EWS কেটেগৰী আপোনালোকৰ নিশ্চয় নাপাব, ৰাইট। নেক্সট আপোনালোকৰ আহিছে এপ্লিকেশ্যন প্ৰচিডিউৰটো আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব সেইটো বিষয়ে আমাৰ ইয়াত দিয়া আছে যে আপোনালোকৰ যোনটো আপোনালোকৰ এপ্লিকেশ্যন কৰিব অনলাইন এপ্লিকেশ্যন কৰাৰ পিছত আপোনালোকে হাৰ্ড কপি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাত গৈ পেলাই আপোনালোকে জমা কৰিব লাগিব। চ' আপোনালোকে অকল অনলাইন এপ্লিকেশ্যন কৰিলেই নহ'ব, আপোনালোকে হাৰ্ড কপিটো তাত গৈ পেলাই ছাবমিট কৰিব লাগিব। কেতিয়ালৈকে আপোনালোকৰ টাইম দি থোৱা আছে 30 তাৰিখলৈকে, ঠিক আছে। 30/12 অৰ্থাৎ ডিচেম্বৰ মাহৰ 30 তাৰিখলৈকে আপোনালোকৰ টাইমটো দি থোৱা আছে। আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত গৈ পেলাই অনলাইন ফৰ্মখিনি ছাবমিট কৰিব লাগিব। এতিয়া কি ডকুমেণ্ট দিব লাগিব? মাৰ্কশ্বিট লাগিব আপোনালোকৰ SSLCৰ পৰা এতিয়ালৈকে যিমানবিলাক মাৰ্কশ্বিট আছে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ ডিগ্ৰী যদি কোনোবাই কৰি দিছে মাষ্টাৰ ডিগ্ৰী সকলো আপোনালোকৰ মাৰ্কশ্বিটবিলাক লাগিব। ছেমিষ্টাৰ ৱাইজ যদি আছে আপোনালোকৰ ছেমিষ্টাৰ ৱাইজো দিব লাগিব। চ' এইবিলাক আপোনালোকে লগত লৈ যাব। তাৰোপৰি কাষ্ট যিসকলে আপোনালোকৰ কাষ্টৰ ভিতৰত পৰিছে এইকেইটা কাষ্টৰ ভিতৰত পৰিছে তেওঁলোকে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটটো লৈ যাব লাগিব। তাৰোপৰি পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ যোনটো PRC হয় PRCখন হ'লে এইবাৰ আপোনালোকৰ PRC যিসকলৰ আছে অসমৰ যিখিনি কেণ্ডিডেট হয় ৰেচিডেণ্ট চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব যোনটো আপোনালোকৰ এপ্লিকেশ্যন মানে এডমিশ্যন ফিজটো মে বি আপোনালোকৰ ফ্ৰী হৈ যাব পাৰে। চ' আপোনালোকে এই PRCখন লগত লৈ যাব। তাৰ উপৰি আপোনালোকৰ লাগিব বিএড যোনটো এণ্ট্ৰেঞ্চ হৈছিলে এণ্ট্ৰেঞ্চৰ স্ক'ৰ কাৰ্ডটোৰ এটা আপোনালোকৰ প্ৰিণ্ট আউট লৈ যাব, ঠিক আছে। এইকেইটা বস্তু আপোনালোকৰ কাৰণে এপ্লিকেশ্যন কৰিবৰ সময়ত দৰকাৰ হ'ব। তাৰোপৰি শ্বিডিউলটো দিয়া আছে আপোনালোকৰ 22 তাৰিখৰ পৰা। যিহেতু আপোনালোকৰ ষ্টাৰ্ট হৈছে সকলোৱে নিশ্চয় গম পাইছে, আজি নটিফিকেশ্যন ওলাইছে। আৰু 22 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই। তাৰপিছত আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 28 তাৰিখলৈকে। 28 তাৰিখে আবেলি 5টা বজালৈকে আপোনালোকৰ লাষ্ট ডেট আছে। চ' আপোনালোকে যিসকলে আপোনালোকৰ ভাল মাৰ্কছ স্ক'ৰ কৰি আছে গভৰ্ণমেণ্টত পোৱাৰ চান্স আছে তেওঁলোকে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে ডেফিনেটলি এপ্লাই কৰক। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট অফ দ্য ছাবমিশ্যন হাৰ্ড কপিবিলাক যিহেতু আপোনালোকৰ ছেপাৰেটলি আপোনালোকে গৈ পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিত দিব লাগিব। অনলাইন কৰাৰ পিছত আপোনালোকে হাৰ্ড কপি ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনটো আপোনালোকৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাত গৈ পেলাই দিব লাগিব। চ' আপোনালোকে হাৰ্ড কপিবিলাকো 30 তাৰিখৰ আগত তাত জমা দিবগৈ লাগিব, ঠিক আছে।
তাৰোপৰি সিলেক্টেড যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে নটিফিকেশ্যন ওলাব আপোনালোকৰ 5 তাৰিখে জানুৱাৰী 5 তাৰিখে আপোনালোকৰ এখন লিষ্ট উলিয়াব তেওঁলোকে সিলেক্টেড কেণ্ডিডেটসকলৰ তাৰপিছত আপোনালোকৰ এডমিশ্যনৰ ডেট তেওঁলোকে ধাৰ্য কৰিছে 8 তাৰিখে জানুৱাৰী 8 তাৰিখে আপোনালোকৰ এডমিশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টত হ'ব তাৰপিছত আৰু যদি কিবা আপোনালোকৰ কোৱেৰি এতিয়াও আছে জানিবলগীয়া আছে ইয়াৰ ওপৰত যদি কিবা আপোনালোকে অসুবিধা পাই আছে তেতিয়াহ'লে আপোনালোকে এই নাম্বাৰটোত আপোনালোকে কল কৰি পেলাই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে সুধিব পাৰিব ঠিক আছে তাৰপিছত আপোনালোকৰ যিসকলে আপোনালোকৰ এপ্লাই কৰিব এতিয়া কেনেধৰণে এপ্লাই কৰিব আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াত dibru.ac.in এইটো ৱেবছাইট হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ তাত যাব লাগিব তাত গৈ পেলাই আপোনালোকে ইয়াত আপোনালোকৰ যদি যায় তাৰপিছত আপোনালোকৰ বিএডৰ যোনটো আপোনালোকৰ নটিফিকেশ্যন আছে নটিফিকেশ্যনটো ইয়াত ওলাই আছে আৰু তাত প্ৰেছ কৰিলেও হ'ব তাৰোপৰি আপোনালোকে এইটো যোনটো আছে এইটো শেষত এইটোতো আপোনালোকে প্ৰেছ কৰিলে এখন আপোনালোকৰ নেক্সট পেজটো আহিব ইয়াত গৈ পেলাই আপোনালোকে এই যোনটো লিংক দিয়া থোৱা আছে এই লিংকটোত আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো আপোনালোকক সুধিলে বাকী যিখিনি আপোনালোকৰ বাকী যিখিনি কাম আছে সেই কামখিনি আপোনালোকে কৰিব পাৰিব ঠিক আছে আৰু যদি যিসকলে আপোনালোকে এপ্লাই কৰিব তেওঁলোকে আপোনাক কিছুমান যিকেইটা ডকুমেণ্ট আপোনালোকে ইয়াৰ ওপৰত দি থোৱা আছে আগত দিছিলোঁ আমি সেইকেইটা ডকুমেণ্ট আপোনালোকে স্কেন কৰি ৰাখিব সেইকেইটা আপোনালোকে আপলোড কৰিবলগীয়া হ'ব পাৰে ঠিক আছে আজিৰ ভিডিঅ'টোত আমি এইখিনি কথা ডিছকাছ কৰিলোঁ যিহেতু আপোনালোকৰ বহুখিনি প্ৰশিক্ষাৰ্থীয়ে অপেক্ষা কৰি আছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি কেতিয়া আপোনালোকৰ নটিফিকেশ্যন ওলাব চ' আপোনালোকৰ নটিফিকেশ্যনটো ওলাই গৈছে এতিয়া আপোনালোকৰ এপ্লাই কৰক সোনকালে যিহেতু আপোনালোকৰ 30 তাৰিখৰ আগত হাৰ্ড কপি জমা দিব লাগিব 28 তাৰিখে আপোনালোকৰ লাষ্ট ডেট দিছে অনলাইন এপ্লিকেশ্যনৰ চ' আপোনালোকে এপ্লাই কৰক আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু আগন্তুক সময়ত আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ